আৰু এটা আচৰিত মন্দিৰ সেইটো হ'ল ৰুক্মণী মন্দিৰ। এই মন্দিৰটো প্ৰায় ৫,৫০০ বছৰ পুৰণি মা ৰুক্মণী মন্দিৰ। এইটো হ'ল বিখ্যাত মালিনী থানৰ যোনটো গেটটো আৰু এইটো মূৰ্তিটো। হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আফটাৰ লং টাইম বহুত দিনৰ মূৰত এটা জাৰ্ণি কৰিবলৈ ওলাইছোঁ। আজি ট্ৰেইন আছে প্ৰায় ৯:৪০ ৰঙিয়াৰ পৰা আৰু গৈ আছোঁ মালিনী থান। এখন বহুত পুৰণি থান, ঐতিহাসিক থান। আৰু এতিয়া প্ৰথম যাব লাগিব আমি ৰঙিয়া আৰু অলপ সোনকালে ওলাইছোঁ। এতিয়া বাজিলে প্ৰায় ৫:৩০ বাজিলে আবেলি। সম্পূৰ্ণ ভিডিঅ'টো চাই আপোনালোকৰ বহুতেই বেছি ভাল লাগিব। গৈ আছোঁ এতিয়া মালিনী থানলৈ। মোৰ লগত ভিটি চলাম বুলি ক'লে ভিটিৰ লগত আহি আছোঁ। ইয়াৰ পিছফালে আমাৰ ভাস্কৰে এখন চলাইছে। আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল আৰু ভিটিও ধুনীয়াকৈ লিফ্ট দি দিলে। বাই বাই, আমি গৈ আছোঁ এতিয়া। আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল। ইটাবালিয়ানা গাড়ী এখন পাই গ'লোঁ। এতিয়া আমাৰ ফাইনেল ডেষ্টিনেশ্যন মালিনী থান। আমি গৈ আছোঁ আমাৰ গোৱালপুৰৰ পৰা দুমনি দিব লাগে। আমাৰ মানে ইয়াতে কোনো লাক্সাৰী ট্ৰিপ নহয় এইটো। আমি পুৰা বাজেট ট্ৰেভেল এটা কৰি আছোঁ। আমি ধুনীয়া গোৱালপুৰৰ পৰা ওলালোঁ। ওলোৱাৰ পিছতে ধুনীয়াকৈ লিফ্ট দিলোঁ। আমি দুমনি চকীৰ পৰা আহি আছোঁ এতিয়া ২২:৪০লৈকে আৰু তাৰ পৰা যাম ৰঙিয়া। দাদাজনে ধুনীয়াকৈ আমাক ট্ৰাকত লিফ্ট দি দিলে। দাদা ক'ৰ পৰা আহি আছে? ৰৌতাৰ পৰা আহি আছো। দাদা ৰৌতাৰ পৰা আছে। ভাবিছোঁ ৰমন দাদা আপোনাৰ ঘৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট। এতিয়া আহি পালোঁ ২২:৪০ পৰা যাব লাগিব ৰঙিয়ালৈ। ২২:৪০ পৰা দাদা এজন পালোঁ। দাদাজনৰ লগত লিফ্ট লৈছোঁ। লিফ্ট লৈ আহি আছোঁ এতিয়া কেন্দুকোনালৈকে। আৰু দাদা আপোনাৰ নামটো? আহি আছোঁ আমি এখন টেম্পত আহি আছোঁ আৰু গৈ আছোঁ ৰঙিয়া ষ্টেচন। এতিয়া আছোঁ মই ৰঙিয়া। দাদা আপোনাৰ নামটো? আৰু ক'ৰ পৰা আহিছে দাদা? গুৱাহাটীৰ পৰা আহিছে। দাদা ধুনীয়াকৈ চলাইছে। দাদা আপোনাৰ নামটো? ৰবেন। থেংক ইউ ছ' মাছ দাদা। এতিয়া বাজিলে নিশা ৯:৪৪ আৰু আমাৰ ট্ৰেইন আছে এতিয়া ৰঙিয়া জংচনৰ পৰা একদম চিলাপথাৰলৈকে আৰু ৰাতিপুৱা পামগৈ ৰঙিয়াৰ পৰা চিলাপথাৰ। এয়া হ'ল ৰঙিয়া জাংচন আৰু আমি জেনেৰেল যাব লাগিব যিহেতু আমি ৰিজাৰ্ভেশ্যন কৰা নাই। ফাইনেলি ট্ৰেইনত উঠিলোঁ, জেনেৰেল চিটত উঠিলোঁ। অহাকালি ৰাতিপুৱা পামগৈ আমি চিলাপথাৰ। তাৰ পৰা গৈ আছোঁ মালিনী থান। এতিয়া পালোঁ আমি বিশ্বনাথ চাৰিআলি আৰু এতিয়া বাজিলে প্ৰায় ১টা বাজিলে। বেছি গুণ্ডা এইটো বাইদেউ, বেছি গুণ্ডা বাইদেউ আমাৰ লখিমপুৰ আহি পালোঁ আৰু লখিমপুৰৰ পৰা ইয়াৰ পিছফালৰ নাজাৰা, ৰাতিপুৱাৰ নাজাৰা দি আছে বৰষুণ বাহিৰত আৰু আমি আছোঁ ট্ৰেইনৰ ভিতৰত আৰু যাব লাগিব আমি চিলাপথাৰ আৰু চিলাপথাৰৰ পৰা যাব লাগিব মালিনী থান। ফাইনেলি আহি পালোঁ চিলাপথাৰ আৰু ইয়াৰ পৰা যাব লাগিব আমি মালিনী থান। আৰু আপোনালোকে যদি আহে ইয়াতে নামিব পাৰে। যদি মালিনী থান যায় বা আকাশী গংগা যায় তেতিয়াহ'লে আপোনালোকে চিলাপথাৰ ষ্টেচনত নামি ইয়াৰ পৰা যাব পাৰিব। ভালে বাৰু ষ্টেচনটো, বহুত ডাঙৰ এটা ষ্টেচন হয় বাৰু চিলাপথাৰ ষ্টেচন। আপোনালোকে খুব ধুনীয়া, খুব এটা ইণ্টাৰেষ্টিং ব্লগ চাবলৈ। আৰু এইটো হ'ল চিলাপথাৰ ট্ৰেইন ষ্টেচন আৰু ষ্টেচনৰ এয়া বাহিৰৰ পৰিৱেশ। চাওক গোটেই টেম্পু ই ৰিক্সা ৰখিয়ে আছে। টেম্পুত গৈ আছোঁ আমি মালিনী থানৰ ওচৰলৈকে। পাই গ'লোঁ ৱে টু মালিনী থান আৰ্ক'লজিকেল চাইট টেম্পল। আৰু ৰাস্তাৰে আহিলোঁ আমি একদম চিলাপথাৰ যোনটো ট্ৰেইন ষ্টেচনৰ পৰা। তাৰপিছত আহি আৰু এতিয়া গৈ আছোঁ মালিনী থান আৰু সন্মুখতে আছে পুলিচ ষ্টেচন লিকাবালি। এতিয়া আহি পালোঁ লিকাবালি আৰু ইয়াৰ পৰা যাব লাগিব মালিনী থানলৈকে সোমাই ২ কিলোমিটাৰমান। মালিনী থান যোৱা ৰাস্তাৰ ভিউ। মালিনী থান পাবলৈ আৰু বেছি বাকী নাই। আৰু এয়া ৱেলকাম টু মালিনী থান। চাৰ্ভেটো টিকেট কাউণ্টাৰ। এয়া জেণ্টছ লেডিজ। ষ্টুডেণ্টৰ ৫ টকা, জেনেৰেলৰ আমাৰ ২০ টকা। এইটোৱে হ'ল বিখ্যাত মালিনী থানৰ যোনটো গেটটো আৰু এইটো হ'ল এক্সিট। এইটো ওলোৱা, এইটো হ'ল এণ্ট্ৰি। আৰু চাওক ফাইনেলি আহি আছোঁ এতিয়া মালিনী থানৰ ভিতৰলৈকে। ল'লোঁ ২০ টকাৰ দুটা টিকেট আৰু গোটেই ধুনীয়া পাৰ্কৰ নিচিনা পৰিৱেশ। পাহাৰৰ ওপৰলৈকে গৈ আছোঁ মালিনী থানৰ আৰু বম গৰম, সেইকাৰণে চোলা তোলা খুলি লৈছোঁ আৰু আহিয়ে দেখিব আপোনাৰ মনটো ভালে লাগি যাব। গোটেই ধুনীয়া একদম পাৰ্ক সদৃশ পৰিৱেশ দেখিব আপোনালোকে। ইয়াতে শিৱ মানুহবিলাকে ত্ৰিশূল দিয়ে আৰু এতিয়া যাব লাগিব ওপৰলৈকে পাহাৰৰ। ইফালেদি চিৰি আছে আৰু ইফালেদি আছে এনেকুৱাকৈ বনাই থোৱা আছে। আপোনালোকে যোনফালে ইচ্ছা কৰা যাব পাৰিব। এয়া পাহাৰৰ ওপৰৰ পৰা আপোনালোকক এটা ভিউ দিছোঁ চাওক। আৰু এয়া আহি আছোঁ ওপৰলৈকে। এয়া পৰিৱেশ। তলৰ পৰা আহিলোঁ বহুতখিনি ওপৰত আৰু যাব লাগিব ওপৰত। যোৱা দি আছে অলপ অলপ। এইটো হ'ল আমাৰ ফাইনেল ডেষ্টিনেশ্যন মালিনী থান। চাওক ইয়াতে বহাৰ কাৰণে খুব ধুনীয়া বনাই আছে। কেনেকুৱা মজাদাৰ ভিউ চাওক না আপোনালোকে। আৰু ইয়াৰ পিছফালে হ'ল আমাৰ মালিনী থান। খুব ধুনীয়া এটা পৰিৱেশত আছে, পাহাৰৰ একদম ওপৰত আছে এই মালিনী থান। যদি আপোনালোকে অহা নাই তেতিয়াহ'লে আহিব পাৰে এই মালিনী থানলৈকে। ওপৰৰ পৰা ধুনীয়া ভিউ চাৰিওফালে দেখিব আৰু পিছফালেও ধুনীয়া পাহাৰ আৰু ইফালেও ধুনীয়া পৰিৱেশ আপোনালোকে দেখিব। পাহাৰৰ ওপৰৰ পৰা খুব এটা মজাদাৰ ভিউ, চান্দাৰ ভিউ।
নেচাৰেলি মানে বম বিউটিফুল এই জেগাটো আৰু এইটোৱে হ'ল বিখ্যাত মালিনী থান এই হ'ল মন্দিৰৰ পৰিৱেশ ইয়াতে জ্বলালোকে কিছুমান ধূপ আৰু ইয়াত হ'ল মন্দিৰৰ ভিতৰত আৰু মোৰ লগত মালিনী থানৰ মুখ্য পূজাৰী যোনজন খুৰা আছে তেওঁৰ মুখৰ পৰা মালিনী থানৰ কিছু নজনা কথা নজনা ইতিহাস জানিবলৈ চেষ্টা কৰিম মেইন যোনটো বিগ্ৰহ হয় তেখেত হৈছে মালিনী ইয়াত কোৱা হয় তেখেত হৈছে দুৰ্গা দশভূজা দুৰ্গা মহিষাসুৰ মৰ্দিনী এই দুৰ্গাৰ পূজা হৈছে কিন্তু ইয়াত নাম দিছে মালিনী মালিনী নাম কিহৰ কাৰণে হৈছে মই পাছত ক'ম যেতিয়া নেকি ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণী হৰণ কৰিছিলে তাৰ লগত জড়িত হৈ আছে ৰুক্মিণী আছিলে অৰুণাচলৰ ইদু বিস্মী ৰজাৰ ভীষ্মকৰ ৰাজকুমাৰী আছিলে তেওঁৰ ৰাজধানী আছিলে ভীষ্মক নগৰ ভীষ্মক নগৰ হৈছে তেজুৰ পৰা 20 কিলোমিটাৰ ভিতৰত তেওঁলোক আছিলে দনিপল ধৰ্ম মানিছিলে দনিপল আমাৰ হিন্দু ধৰ্ম হয় সেই ধৰ্মৰ মহাৰাজ আছিলে তেওঁৰ ৰাজকুমাৰী ৰুক্মিণী আছিলে ৰুক্মিণীৰ এদিন ৰাতি সপোন দেখিলে শ্ৰীকৃষ্ণক পানীৰ তলত এটা পুখুৰীৰ ভিতৰত পানীৰ তলত জিলিকি থকা পিছদিনাখন ৰুক্মিণী তাত গা ধুবলৈ গ'ল তাত নাম আছিলে কাম্পনাথ তেনেকুৱাই দেখিলে পানীৰ তলত জিলিকি আছে ভগৱান শ্ৰীকৃষ্ণ তেওঁ ভাবিলে যে মই যিটো বিয়া কৰাম মই তেওঁকো বিয়া কৰাম তাৰ পাছত মনতে ভাবিলে তেওঁ পানীৰ তলতে দেখিছে পাব ক'ত ৰুক্মিণীয়ে কি কৰিলে তাত বুঢ়া বুঢ়ী মন্দিৰ আছিলে বুঢ়া বুঢ়ী মন্দিৰত সদায় পূজা পাতল দি থাকে সদায় মনতে এইটো কল্পনা কৰে যাতে পত্নীক মই শ্ৰীকৃষ্ণক পাওঁ ভালেমান যোৱাৰ পিছত চবে জানিলে শ্ৰীকৃষ্ণক পত্নীক পাবৰ কাৰণে সদায় পূজা পাতল দি থাকে ৰজা ভীষ্মকে ইতিমধ্যে ৰাজভাৰ অৰ্পণ কৰিছিলে ৰুক্মবীৰৰ হাতত ৰাজকুমাৰ আছিলে ৰুক্মবীৰ তেওঁৰ কাণতো গ'ল তেওঁ ৰুক্মিণীক বুজালে যে শ্ৰীকৃষ্ণৰ লগত তোমাৰ বিয়া নেদো তোমাৰ বিয়া ইতিমধ্যে আমি শিশুপাল লগত শিশুপালৰ ডাঙৰ ৰজা আছিলে উৰিষ্যাৰ ৰজা আছিলে চেত অঞ্চলৰ ৰুক্মিণী অমান্তি হ'ল অমান্তি হোৱাৰ পাছত ৰুক্মবীৰে ক'লে নাই স্বয়ম্বৰহাল পাতা হ'ব আৰু তুমি জয়মালা শিশুপালক দিব লাগিব ৰুক্মিণী কি কৰিলে এখন পত্ৰ লিখিলে ৰজা ভীষ্মকৰ ৰাজ পুৰোহিত বেদন্তী নাম আছিলে তেওঁৰ দ্বাৰা পত্ৰ পঢ়াৰ গুজৰাটত দ্বাৰকাপুৰী তাৰ পাছত ভগৱান শ্ৰীকৃষ্ণ আহিলে আহি ৰুক্মিণীক তাৰপৰা হৰণ কৰিলে বেলেগতো কোনো উপায় নাছিলে তেওঁৰ সেইকাৰণে হৰণ কৰিলে হৰণ কৰাৰ পাছতো আকৌ তেওঁলোকে ৰণ কৰিলে ৰণত ৰুক্মবীৰ পৰাজিত হৈ গ'ল পৰাজিত হোৱাৰ পাছত ভগৱান শ্ৰীকৃষ্ণ ৰুক্মিণীক লৈ আহিলে ইয়াত অহাৰ পাছত দেৱী দুৰ্গাই নিজৰ ৰূপটো সলাই মানিৰ ৰূপ ধাৰণ কৰি বহি আছিলে ফুলৰ মালা মনাই ভগৱান অহাৰ পাছত তেওঁক ফুলৰ মালা অৰ্পণ কৰিলে মানে শ্ৰীকৃষ্ণ হয় অৰ্পণ কৰাৰ পাছত সেই মালাডাল দি শ্ৰীকৃষ্ণ ৰুক্মিণী ইয়াত গন্ধৰ্ববিবাহ পাতিলে মানে মন্দিৰত বিয়া পাতিলে মন্দিৰত পতাৰ পাছত শ্ৰীকৃষ্ণই তেওঁক নাম দিছিল মালিনী হেমত যিহেতু মা দুৰ্গাক ফুলৰ মালা দিছিলে সেইকাৰণে তেওঁক নাম দিছিল মালিনী ইয়াত মালিনী ৰূপে তোমাক জনাজাত হ'ব সেইকাৰণে ৰাইজে ইয়াত মালিনী বুলি কোৱা হয় তো বৰ্তমান বিগ্ৰহ দুৰ্গা হয় কিন্তু নামটো ইয়াত মালিনী মালিনী থান বা মালিনী মন্দিৰ কোৱা হয় আচ্ছা এতিয়া সময়ত আটাইকেইটা ইয়াত মূৰ্তি মাটিৰ তলত খান্দি পাইছে কাৰণ বহুত ধৰণৰ মূৰ্তি আছিলে ইয়াত দেৱী দুৰ্গাটো আছিলেই শিৱ আছিলে গণেশ আছিলে কাৰ্তিকী আছিলে আটাইকেইটা মূৰ্তি ইয়াত খান্দি পাইছে মাটিৰ তলত ওপৰত এটা মন্দিৰ আছে ৰুক্মিণী মন্দিৰ তাত জিৰণি কৰিছিলে আৰু ইয়াত মেইন পূজা হৈছে বাসন্তী পূজা মন্দিৰটো কিমান বছৰ হ'ল শ্ৰীকৃষ্ণটো আছিলে আপোনাৰ দ্বাপৰ যুগত দ্বাপৰ যুগ যোৱাটো 5,500 বছৰ হৈ গ'ল পুৰণি সেইটো ধৰিব লাগিব আজি ভক্ত যথেষ্ট আহিছে এই যোনটো আমাৰ মালিনী থান চাওক এইটো মূৰ্তিটো এয়া মন্দিৰৰ পিছফালে আছোঁ মিউজিয়াম আছে এইটোক কয় গৰ্ভস্থান
এইটোৱে মেইন আৰু গৰ্ভস্থান মাটিবিলাক খান্দি পাইছে মানে এইবিলাক পাইছে এইটো হ'ল মণ্ডপ এইবিলাক চব মাটিত খান্দি পাইছে ন আৰু এইটো আছে কোৱা কিমান হাজাৰ বছৰ পুৰণি কোৱা কোনো নাজানে কিমান বহুত হাজাৰ মতে মূৰ্তি আছে এইটোৱে হ'ল যোনটো বিখ্যাত মন্দিৰটো যোনটো এৰিয়া খান্দিছিলে আৰ্কলজিকেল ডিপাৰ্টমেণ্টে তেতিয়া মানে গোটেইখিনি পাইছিলে গোটেইখিনি সংৰক্ষিত কৰি থৈছে ৫,৫০০ বছৰ পুৰণি এটা মন্দিৰ আপোনালোকে ভাবক চাওক এইটো মন্দিৰটো এটা বৃহৎ মন্দিৰ যদি আপুনি আহে কেতিয়াবা গম পাব এই মন্দিৰটো সেৱা কৰাৰ পিছত প্ৰায় ৩বাৰ মন্দিৰটোৰ ঘূৰিব লাগে চৌপাশে ঘূৰিব লাগে সময়ে আপোনালোকে পাব এইটো শিৱলিংগ মালিনী থানৰ প্ৰসাদ এয়া বুট এয়া কল দিছে আৰু এয়া দিছে নাৰিকল দৰ্শন ললো বহুতে বেছি ভাল লাগিলে মন্দিৰটো কিছু নজনা কথা জানিলো আৰু সেইখিনি ভাল লাগিলে আৰু এতিয়া গৈ আছো ৰুক্মিণী মন্দিৰ গৈ আছো আমি ৰুক্মিণী মন্দিৰ চাওক দৰে চিৰি অলপ অলপ খহিব ধৰিছে আৰু এটা আচৰিত মন্দিৰ সেইটো হ'ল ৰুক্মিণী মন্দিৰ এই মন্দিৰটো প্ৰায় ৫,৫০০ বছৰ পুৰণি আৰু আচৰিত ভাবা নাছিলো কেতিয়াও এই মন্দিৰটোত আহিম বুলি আৰু আহিছো আজি হঠাৎ আহিলো হঠাৎ প্ল্যান কৰিলো হঠাৎ গুচি আহিলো আৰু আপোনালোকে যদি আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে এই যোনটো ৰুক্মিণী মন্দিৰ আছে এই মন্দিৰটোলৈকে একদম পাহাৰৰ টপত আৰু মালিনী থান গ'লো মালিনী থান অলপমান পাহাৰৰ অলপমান বাৰু প্ৰথমতে পায় তাৰপিছত এতিয়া গৈ আছো আমি ৰুক্মিণী মন্দিৰ লেটছ গো আৰু এতিয়া পুৰা আমি দৌৰিয়ে আছো কালিৰ পৰা আৰু চাওক পৰিৱেশ জোচ কম মানে আমাৰ এতিয়ালৈকে চাওক জোচ লাগিবই জোচ নহ'লে কি হ'ব আৰু য'ত কোনো নাই যা তাতে আমি আছো আৰু বাবা ভোলেনাথ মহাদেৱ আছে আৰু আপোনালোকে আহক মালিনী থান ৫,৫০০ বছৰ পুৰণি এটা মন্দিৰ আচৰিত আৰু আহিলো তলৰ পৰা ৰুক্মিণী মন্দিৰ আৰু প্ৰায় ৫,৫০০ বছৰ পুৰণি এটা মন্দিৰ মা ৰুক্মিণী মন্দিৰ লিকাৱলী জিলা লোৱাৰ চিয়াং অৰুণাচল প্ৰদেশ আৰু এতিয়া যাম মা ৰুক্মিণী মন্দিৰৰ ওপৰলৈকে আৰু বহুতকেইটা চিৰি বগাই বগাই যাব লাগিব ওপৰত চাওক আৰু পুৰা পাহাৰ বগাবই লাগিব নবগালে ইয়াতে একো পোৱা নাযায় আহি এডাল বৃহৎ গছ আছে হাজাৰ হাজাৰ লাখ লাখ এটাই ৰঙা ফিটা বান্ধাই আছে চবৰে মনৰ আশা মনৰ সপোন বান্ধি থৈ গৈছে আৰু গছৰ ডালবিলাকতো মানুহে এয়া ৰঙা ফিটা বান্ধিছে जैसे मतलब रुक्मिणी को हरण करके लेके आए थे कृष्ण जी हाँ तो मालिनी मंदिर में गंधर्व विवाह हुआ था हाँ जो नीचे का मंदिर है जी मालिनी मंदिर में स्वयंवर हुआ था हाँ तो स्वयंवर हो के यहाँ में रुके थे ये जगह में हाँ कृष्ण और रुक्मिणी हाँ यहाँ में रुक के फिर आकाशी गंगा स्नान करके हाँ फिर द्वारिका चले गए थे ना वो कौन सा फेस्टिवल इधर में मतलब ज्यादा अच्छी तरह से मनाते हैं जन्माष्टमी जैसे मतलब ये आप जो ऊपर का मूर्ति देखे ये मतलब 3 साल हुआ है जब हम बैठे हैं तब से ये मूर्ति आया हुआ है हाँ, गुजरात से हाँ, जैसे मतलब ये पत्थर का बात करें हाँ, तो ये बीच का पत्थर इस तरफ पर रुक्मिणी माना जाता है इस तरफ कृष्ण माना जाता है ओके চাওক এয়া গোটেই পাহাৰ আৰু পাহাৰ এই ডিষ্ট্ৰিক্টখনৰ নাম হ'ল লোৱাৰ চিয়াং অৰুণাচল প্ৰদেশ আৰু এই মন্দিৰটো অৰুণাচল প্ৰদেশতে আছে আপোনালোকে যদি কেতিয়াবা মালিনী থান আহে এই ৰুক্মিণী যোনটো মন্দিৰ আছে এই মন্দিৰটোত আহিবলৈ একেবাৰেই নাপাহৰিব আৰু অৰুণাচলত ডাঙৰীত হৈছে এইটো স্পাইডাৰমেন মকৰা এইবিলাক আছে ৰুক্মিণী মন্দিৰ যাবৰ কাৰণে চিৰি বগাই বগাই ফাইনেলি আমি ধুনীয়াকৈ মালিনী থান দৰ্শন কৰিলোঁ লগতে ৰুক্মিণী মন্দিৰ আছে সেইটো দৰ্শন কৰিলোঁ ভাস্কৰ কেনেকুৱা ফিলিংছ কেনেকুৱা লাগিল ধুনীয়া বহুত ধুনীয়া আৰু নেক্সট টাইম যাতে আহিব পাৰোঁ অৰুণাচলৰ বিখ্যাত এইটো হ'ল মালিনী থান চাওক অৰুণাচলত যদি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে অলপ বাজেট লৈ অহাটো ভাল কি হয় কাৰণে ইয়াতে মানে গাড়ী উঠাৰ লগে লগে ৪০ টকা ৫০ টকা ইমান কৈ দিয়ে এনে কৈ দিয়ে আমাৰ হাতত যিহেতু বাজেট কম তথাপিও বাৰু ধুনীয়াকৈ আহিলোঁ এতিয়া বাজিলে ১১:১২ আমি জল্দি আহিছিলোঁ কাৰণে এতিয়া মানে বহুত দেৰি থকা যেন লাগিল চাওক এইখন হ'ল পাৰ্কখন এবাৰ দেখুৱাই দিছোঁ চাওক এয়ে আছে যোনবিলাক ভক্ত আৰু ইয়াতে আপোনালোকে ল'ব পাৰিব যিবিলাক পূজাৰ সঁজুলি লাগিলে বাইদেউ দোকানৰ পৰা ল'ব পাৰিব গোটেইখিনি গাড়ী পাৰ্কিং আছে যথেষ্ট গাড়ী বহুতকেইখন গাড়ী যিমান গাড়ী আনে আপোনালোকে পাৰ্কিঙত ধুনীয়াকৈ থৈ দিব পাৰিব আপোনালোকে যদি মালিনী থান আহিব বিচাৰিছে তেতিয়াহ'লে প্ৰথমে আহিব লাগিব গুৱাহাটীৰ পৰা চিলাপথাৰ আৰু আহিব লাগিব ট্ৰেইনত গুৱাহাটীৰ পৰা ট্ৰেইন এখন আছে নামটো হ'ল লাচিত এক্সপ্ৰেছ ট্ৰেইনখন আছে ৰাতি ৮:১০ গুৱাহাটী এৰে আৰু ৰাতিপুৱা পাই আহি ৬:১০ চিলাপথাৰ ট্ৰেইনখনৰ ভাড়া হ'ল ১৫৫ টকা আৰু চিলাপথাৰৰ পৰা ৰাতি যায় ৯:২০ ট্ৰেইনখন গুৱাহাটী পাইগৈ ৮:২০ আৰু ভাড়া লয় ১৫০ টকা আৰু এইটো হ'ল চেলফি পইণ্ট আই লাভ মালিনী থানতে ফটো উঠিব পৰা আপোনালোকে এইটো ভিডিঅ' এইখিনিতে সামৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম লাভ ইউ অলৱেজ